তো যোৱা ভিডিঅ'টোত আপোনালোকক মই হাউলি ৰাসৰ খেলা ৰিজাল্টটো দিম বুলি ভাবিছিলোঁ, কিন্তু ৰাতি হোৱাৰ কাৰণে দিয়া নহ'ল। কিন্তু উপায় নহয়, টেনশ্যন নাই, ৰিজাল্ট আহি আমাৰ হাতত পৰিছে আৰু আপোনালোকক বৰ্তমান দেখুৱাবলৈ গৈ আছোঁ। বহুতে পাইছে চাগে। তো এতিয়া বলক কোনে ডিফেণ্ডাৰ পালে, গোটেইবিলাক কোনে কি পালে সকলোবিলাক জানিবলৈ চেষ্টা কৰোঁ। আৰু ৰাতি গৈ আপোনালোকক দেখুৱাইছিলোঁ, এইখনে হৈছে ভাগ্য পৰীক্ষাৰ মানে চকৰিকেইটা ইয়াতে আছিল আপোনালোকৰ ভাগ্য। এতিয়া কোনে পালে, কোনে কিমান নম্বৰ পালে, প্ৰথম পুৰস্কাৰ কোনে পালে, সকলোবিলাক দেখুৱাই আছোঁ। এতিয়া পাঠশালা ব্ৰিজ পাইছিলোঁ, তেতিয়াই মানে ৰিজাল্ট ঘোষণা হৈছিলে, মানে লাইভ ৰিজাল্ট দেখুৱাই আছিলে। আৰু আমাৰ দুখ লাগিছিল যে পাঠশালা ব্ৰিজ পোৱাৰ লগে লগে যে আৰু ৰিটাৰ্ণ যাব মন গৈছিল, কিন্তু আৰু নোৱাৰে নহয় আৰু সেনেকৈ, কাৰণ বেমাৰৰ কথা আছে, বেমাৰ হৈ যাব আৰু সেইকাৰণে উপায় নাই আৰু টেনশ্যন নাই, ৰিজাল্ট পাবহে, চবেই ৰিজাল্ট পাব, টেনশ্যন ল'ব লগা নাই। ৰিজাল্ট দিয়াৰ কেই মুহূৰ্তমান আগত এনেকৈ টিকেট চিকেট লৈ ৰেডি হৈ আছিলোঁ সকলো মানুহৰ সৈতে একেলগে, কিন্তু ভাগ্য নাছিল আমাৰ তেতিয়া। লগতে এতিয়া ডিফেণ্ডাৰৰ নম্বৰটো চাওঁ আমি, কিমান কোনে পালে ডিফেণ্ডাৰ, সেই লটাৰী নম্বৰটো। মোৰতো কপালখন ফুটাই বাৰু, হ'লেও যোনে পাইছে, এজন দুখীয়া মানুহে পালে বহুত বেছি ভাল লাগিব, কাৰণ ধনী মানুহতো আছে না, দুখীয়াই পালে বহুত বেছি ভাল লাগিব। মই দুখীয়াই দেচোন, হ'লেও মোত কৰিও দুখীয়াই। তো ইয়াতে আছে ৰিজাল্টৰ মানে ছিটখন আছে 462884 চাগে এইটো। তো আপোনালোকে পষ্ট কৰি চাই ল'ব পাৰে, ভালদৰে দিম ৰ'ব ছিটখন। আৰু আমাৰ লোৱাৰ আছামৰ লটাৰী খেলা বুলি ক'লে এইকাৰণে ভাল লাগে, কাৰণ আমাৰ চববিলাক লিগেল পদ্ধতিত হয়, মানে আপোনালোকক লাইভ দেখাই থাকে, তেনেকৈ চকৰিৰ পৰা য'ত ৰখে সেই নম্বৰটোৱে হয় লিগেল নম্বৰ, সেইকাৰণে বহুত বেছি ভাল লাগে লোৱাৰ আছামৰ লটাৰী খেলা। বাকী মই আৰু পঢ়ি আপোনালোকক মানে নম্বৰবিলাক কৈ নাথাকোঁ, ইয়াতে কাষতে দিয়া আছে, এইখনত আপোনালোকে চাব পাৰে, নহ'লে মোৰ কমিউনিটি পষ্টতো যাই আপোনালোকে চাব পাৰে। ৰিজাল্টটো যদি আপোনালোকে পোৱা নাই, আপোনাৰ যদি লাগিছে, কংগ্ৰেচুলেশ্যনছ, যাই গাড়ীখন পাইছে, মোৰ তৰফৰ পৰা বহুত বেছি মানে শুভেচ্ছা থাকিল, ভাল মানে গাড়ীখন পাইছে। আৰু দুখীয়াই পেলাই বহুত বেছি ভাল লাগিব, আৰু ধনী মানুহেতো পায়ে থাকে, মানে ধনীও পাব লাগে, হ'লেও আৰু দুখীয়াই নাথকা মানুহে পালে ভাল লাগে আৰু সেনেহেন, এইটোৱে কথা। কি ভিডিঅ'টো দিম নেদিমকৈ দিলোঁ, কাৰণ ৰিজাল্টৰ আপডেটনো আপোনালোকক কি দিম, আপোনালোকে বহুতে পালে যেতিয়া মই ভিডিঅ'টো দিলোঁ বৰ্তমান, তথাপিতো আৰু আপোনালোকক জনাই দিলোঁ যিসকলে পোৱা নাই এইখিনিতে। আৰু এতিয়া বৰ্তমান গাঁৱত আছোঁ, আৰু বহুত মানে ভাল লাগে আছোঁ। ডিফেণ্ডাৰখন যদি মই পালোঁ হয় কি কৰিলোঁ হয়, এনেহেন এটা চবৰে আশা থাকে। মই যদি ডিফেণ্ডাৰখন পালোঁ হয় মই কি কৰিলোঁ হয়, আপোনালোকক মই অলপমান জনালোঁ আৰু জনাই দিওঁ। আৰু বিজনেছত কিছু টকা মই ইনভেষ্ট কৰি দিলোঁ হয়, মানে মোৰ বিজনেছ কৰিবলৈ বহুত বেছি মন, তো এটা বিজনেছ মানে কৰিলোঁ হয়, আৰু যাতে বিজনেছটোৰ পৰা মোৰ প্ৰফিট হৈ থাকে। লগতে যিখিনি পইচা ৰয়, মানে অলপ সৰু সুৰা পইচা নহয় না, আৰু যিমান ৰয় পইচা অলপ জমা ৰাখিলোঁ হয় ভৱিষ্যতৰ কাৰণে, কাৰণ বিজনেছত যদি গৰু লছ খালোঁ হয় তেতিয়াও যাতে বোলে আছে আমাৰ লগত। আৰু অলপমান কি কৰিলোঁ হয়, মানে ফুৰিব গ'লোঁ হয়, মানে বাহিৰত ফুৰিব গ'লোঁ হয়। এটা সৰু সুৰা অসমততো আমাৰ ঘূৰা প্ৰায় হোৱা নাই বাৰু, অসমৰ বহুত জেগা দেখা নাই এতিয়ালৈকে, অসম ঘূৰিলোঁ হয়, বাহিৰত গ'লোঁ হয়, সেই আৰু এনেকুৱা চিন্তা আৰু মাইণ্ডত আহে, আৰু এই আৰু ভাল লাগে আছোঁ। ভৱিষ্যতে টকা পইচা হ'লে আৰু কৰিব লাগিব এইবিলাক, এই সপোন মানে কি আৰু লটাৰীৰ পইচা দি কৰিম যে, এনে নহয় আৰু এনে আপোনালোকে জানিলোঁ। তো দিয়ক, বাই বাই, আপোনালোকক আপডেটটো দিলোঁ। সেই আৰু বাকী যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব, মই জাষ্ট ছ'চিয়েল মিডিয়াত পাই আপোনালোকক জনাইছোঁ। আপোনালোকে সেই আৰু মতামত জনাব, কেনেকুৱা কোনে পালে, যদি কমেণ্ট এটা লিখিবচোন, যাম ঘৰক।